টকছতে এই কথাটো তথ্য সহকাৰে কৈ দিছে। আজিৰ পৰা 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকক উত্তৰো দি গৈছে। তেওঁলোকে কৈছে যে এইকেইটাকে অমুক দিয়া হৈছে। তাৰ পিছত এই 2025 চনত আৰু কি ইণ্টেনশ্যনেলি বজাইছে, কি উদ্দেশ্য, আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা, কি উদ্দেশ্যৰে বজালে সেইটো তেওঁলোকে প্ৰচাৰ কৰক, কওক যে কি উদ্দেশ্যৰে বজাইছে। গতিকে মই স্পষ্টতাৰে কৈ দিছোঁ যে এই 90জনী গীৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰৰ মোৰ ফাৰ্মখনো তাৰ ভিতৰৰ এখন মোৰ কোম্পানী মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে 20জনী গাই 13,20,000 টকাত কিনিছিল। গতিকে এইটো স্পষ্ট কথা। ইয়াত আৰু কি বিতৰ্ক কৰিব লাগিছে, ইয়াত কি ক্ৰাইম কৰিলোঁ মই বা মোৰ পত্নীয়ে কি ক্ৰাইম কৰিলে যে এই ধৰণৰ নিউজ বজাব লাগে। দ্বিতীয়তে আজি কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে ৰাজসাহায্য ল'লে, 50 লাখ টকাৰ ৰাজসাহায্য ল'লে। এতিয়া আপোনালোকক সেই কাগজখনো দি দিছোঁ। এই কাগজ দুখন আপোনালোকে চাই লওক। তাত এই ৰাজসাহায্যৰ কাৰণে যিটো আপোনাৰ নিবিদা, সেই নিবিদাৰ বা মানে নিবিদা বুলি ঠিক নহয়, মানে এইটো ক'ব এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট ইউ আইখন ট্ৰিবিউনতে ওলাইছিল আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেণ্টটো দিছিল যে এনেকৈ তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে। তাত লিখা আছে কিহৰ কাৰণে দিব, এছিষ্টেঞ্চ টু এণ্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিছ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম। এইটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে, ইউনিটৰ নাম্বাৰো লিখা আছে, ফিজিকেল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট। 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আছাম ট্ৰিবিউন কাকতত। প্ৰথমবাৰ এডভাৰটাইজ কৰোঁতে তাৰ এপ্লিকেশ্যন অত্যন্ত অকণমান আহিলে, কেইখনমান আহিলে। তেওঁলোকে আকৌ কেঞ্চেল কৰি তাত লিখিও দিছে, ইয়াতে যদি চাই ইয়াতে লিখা আছে, লিখি দিছে যে ইট ইজ for the general notice that due to non-receipt of sufficient number of applicants for the expression of interest, for the bankable scheme for assistance of entrepreneur of establishment of the commercial dairy farm during year by demand number hereby stand cancel. তাৰমানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে, তাৰপিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে। আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকৈ ডায়েৰী ফাৰ্মৰ লোন পায়। এইটো লোন, গ্ৰেণ্ড মিনছ লোন। এইটো ইয়াত লিখিছে যে লোন ফ্ৰম কমাৰ্চিয়েল বেংক 40%, 40% বেংকৰ পৰা লোন ল'ব লাগিব। বেনিফিচাৰী কণ্ট্ৰিবিউশ্যন 30%, 30% বেনিফিচাৰীয়ে ইনভেষ্ট কৰিব লাগিব। এণ্ড এছিষ্টেঞ্চ ফ্ৰম গভৰ্ণমেণ্ট ইনক্লুডিং ট্ৰেইনিং কষ্ট 30%, আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব, আৰু সেইটোকে আমি ছাবচিডি বুলি কওঁ। এই যে গোটেই 1,64,88,000 এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল। এই এডভাৰটাইজ কৰোঁতে মোৰ পত্নীৰ মালিকাধীন যিটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল। এই আবেদন কৰোঁতে আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে বহুত মানুহে কৈছে আমি দুখীয়াৰ ভাত মাৰি ল'লে বেলেগ মানুহক দিব পাৰিলেহেঁতেন। ইয়াতে ইউনিট আছিল 20টা, আবেদন কৰিছিল 16খন। এখন আবেদন কেঞ্চেল কৰিলে, 20জনক দিবৰ কাৰণে 20জন মানুহে আবেদনে নকৰিলে, 15জন মানুহ। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো ল'বৰ কাৰণে তেতিয়া কৃষিমন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া। মই অতুল বৰা দেৱলকো ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল, কিয় এইকাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16জনে, দিব ওলাইছে 20জনক, আৰু এজনে আবেদন কৰা এজনৰ কেঞ্চেল হ'ল, তেওঁৰ কিবা ডকুমেণ্ট শ্বৰ্ট আছিল, বাকী 15জনক দিছে। এই 15জনৰ লিষ্টখনো আপোনালোকে টিভিত অলৰেডি ওলাইছে, মই লিষ্টখনো দি দিছোঁ। আৰু তাৰ আগত চালে হ'ল আবেদনত তেওঁলোকে লিখিয়ে দিছে যে ইউনিট কেইটা আছিল। তলত আপুনি যদি প্ৰথম এডভাৰটাইজমেণ্টটোত চাই তাৰ তলতে লিখা আছে যে ফিজিকেল টাৰ্গেট ডিউৰিং 20-23 20 ইউনিট। তাৰমানে 20জন মানুহক দিবৰ কাৰণে এই এডভাৰটাইজটো কৰিছিল। এই এডভাৰটাইজটোত 16জন মানুহে আবেদন কৰিছিল, এজনৰ আবেদন কিবা কাৰণত তেওঁৰ ডকুমেণ্ট চাগে নাছিল, কেঞ্চেল হ'ল, 15জনক দিলে। ইয়াতে কোনোবাই আবেদন কৰিলে, যোনে আবেদন কৰিছে তেওঁৱে পালেহেঁতেন। আৰু মোৰ পত্নীয়ে যিহেতু ডায়েৰী ফাৰ্ম, আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিষ্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব। এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব, আৰু লোন ল'বৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব। বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে ছাবচিডিটো পঠাই দিব, ছাবচিডি পইচাটো বেংকলৈকে পঠাই দিব। গতিকে ইয়াত ক'ত ভুল কৰিলে মই সেই কথাটো বুজি নাপালোঁ। আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়াক বঞ্চিত কৰি তেওঁ পাইছে, তেতিয়াও ক'লোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5জনে পালেহেঁতেন, আবেদনে নাহিলে। গতিকে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে। এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে, এই কাগজখিনি তেওঁলোকৰ আছে। এইখন বজাইছে মানে তাৰ আগৰখনো আছে।
এইখনতো পেপাৰত তেওঁলোকে দেখুৱাইছে, মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে, গতিকে এইখনো আছে আগত 20টা যে ইউনিট আছিল 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে এই কথাটো তেওঁলোকে জানে। কিন্তু মানুহজনৰ ইণ্টেনশ্যনটো এনেকুৱা যে তেওঁলোকে ইণ্টেনশ্যনেলি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে। মই তেওঁলোকক এই কথাখিনি সিদিনাখন খুব সুন্দৰকৈ বুজাই দিলোঁ যে এই আচল কথাটো এইটো, এনেকৈ ৰাজসাহায্য লৈছে, এইটো নিয়ম। আৰু ইয়াত কোনো দুখীয়া মানুহক মানে বঞ্চিত কৰি, কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই। আনকি প্ৰাপ্য মানুহে নোলালে যে কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নোলাল। তাৰপিছত সেইকাৰণে মই কৈছিলোঁ যে যিবিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনবিলাকো মই সিদিনাখন আন কাঠ বজাবলৈ কৈছিলোঁ যে আন কাঠ বজাওক, যে আপোনালোকৰ যদি সাহস আছে বজাওক। যিজন মানুহে মই তাত লিখি দিছিলোঁ যে চালনীয়ে বেজি খাই গাত ফুটা আছে বুলি, চালনীৰ গোটেই দেহটোতে ফুটা থাকে, এইটো তেওঁ দেখা নাপায়। সেই সংবাদ গোষ্ঠী, প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে, মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন এংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে, ইমানেই ফুটা। আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছোঁ সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। কংগ্ৰেছ দলত যেতিয়া আছিলোঁ তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলোঁ যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলোঁ, যুৱ কংগ্ৰেছ কৰিছিলোঁ, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব, কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰোঁ যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰোঁ, কৈছোঁ। যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছোঁ, আজিও ক'ম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ